My dear viewers, welcome to my YouTube channel. আজি মই প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ইউজেছ উইথ এক্সাম্পলছ তাৰমানে কাৰেক্ট টেন্স পৰীক্ষাত আমি কাৰেক্ট টেন্স কেনেকৈ কৰিব লাগে এই বিষয়ে আলোচনা কৰিব ওলাইছোঁ। আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ পিছত কাৰেক্ট টেন্স সম্পৰ্কে কোনো আৰু অসুবিধা নাথাকে বুলি মই ভাবোঁ। পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰেজেণ্ট ইনডিফিনিট টেন্স তাৰমানে ইউজেছ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কি কি ক্ষেত্ৰত আমি ইউজ কৰিব লাগে তাৰমানে কেনেকৈ জানিম যদি সেন্টেন্সটোৱে ইউনিভাৰ্চেল ট্ৰুথ বুজায়। ইউনিভাৰ্চেল ট্ৰুথ মানে চিৰসত্য মানে বিশ্বজনীন ভাৱ যদি হয় তেনেহ'লে আমি এই ক্ষেত্ৰত কি কৰিব লাগিব প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ইউজ কৰিব লাগিব। আমি উদাহৰণটোৰ পৰা বুজিবলৈ চেষ্টা কৰোঁ। দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট তাৰমানে কি বেলিটো পূব পিনে ওলায় এইটো সদায় ওলায় তাৰমানে কি চিৰসত্য সেইকাৰণে এইটো প্ৰেজেণ্ট ইনডিফিনিট। এতিয়া আহোঁ আমি দ্বিতীয় নামটো হেবিচুৱেল একশ্যন মানে অভ্যাসগত কাম। যিমান অভ্যাসগত কাম আছে যেনেকৈ হি গ'জ টু স্কুল এভৰিডে সি সদায় বিদ্যালয়লৈ যায় তাৰ এইটো কি অভ্যাস। তেনেকৈ আমি অভ্যাসগত কাৰ্য বা নৈমিত্তিক কাৰ্য যিবিলাক এইবিলাক আমি কিহত কৰিব লাগিব প্ৰেজেণ্ট ইনডিফিনিট টেন্সত। আনকি আমি যিকেইটা বৃত্তিগত কাম মানে বৃত্তিগত কাৰ্য যেনেকৈ এ কবলাৰ মেন্স শ্ব'জ এইটো বৃত্তিগত কাৰ্য এইবিলাকত আমি কিহত কৰিব লাগিব প্ৰেজেণ্ট ইনডিফিনিট টেন্সত। তাৰপৰা আমি কি বুজিলোঁ হেবিচুৱেল একশ্যন বা অভ্যাসগত কাম বুজালে আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কৰিব লাগিব। এতিয়া চাওঁ আমি গঠন মানে ষ্ট্ৰাকচাৰ। গঠনটো কেনেকৈ কৰিব লাগিব প্ৰথমে ছাবজেক্ট বহাব লাগিব তাৰপিছত ভাৰ্বটো ওৱান ফৰ্মত মানে প্ৰেজেণ্ট ফৰ্মত তাৰপিছত অবজেক্ট তাৰপিছত মানে যি বহে আৰু তাৰমানে যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হয় তেনেহ'লে আমি কি কৰিব লাগিব ভাৰ্বৰ লগত এছ বি আই এছ যোগ কৰিব লাগিব। ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হ'লে এছ বি এছ যোগ কৰিম। এতিয়া চাওঁ ফাৰ্ষ্ট পাৰ্চন কোনবিলাক বাৰু আই ঐ ফাৰ্ষ্ট পাৰ্চন ইউ ছেকেণ্ড পাৰ্চন হি চি ৰাম চাম যদু মধু যিমান আছে চব কি থাৰ্ড পাৰ্চন। এতিয়া আই ঐ ফাৰ্ষ্ট পাৰ্চন ইউ ছেকেণ্ড পাৰ্চন হি চি ৰাম চাম যদু মধু থাৰ্ড পাৰ্চন। যদি ছাবজেক্টটো থাৰ্ড পাৰ্চন আৰু ছিংগুলাৰ হয় তেতিয়াহে ভাৰ্বৰ লগত এছ বি এছ যোগ হয়। এতিয়া ধৰক পৰীক্ষাত আমি এইটো ধৰিব নোৱাৰিলোঁ এতিয়া প্ৰেজেণ্ট ইনডিফিনিট আছে নে নাই ধৰা ইউনিভাৰ্চেল ট্ৰুথ হয় কি না জেনেৰেল ট্ৰুথ হয় কি না বা যদি ধৰিব নোৱাৰোঁ তেনেহ'লে আমি কিছুমান হিণ্টছ দেখিব পাৰোঁ যেনেকৈ অলৱেজ অফেন ছেলডম ইউজুৱেলি জেনেৰেলি অকেশ্যনেলি ডেইলি এভৰিডে ওৱান্স উইক বা ওৱান্স এ মান্থ ওৱান্স এ ইয়াৰ টুৱাইছ এ উইক টুৱাইছ এ মান্থ এভৰিডে এভৰি ইয়াৰ এইবিলাক যদি আমি হিণ্টছ পাওঁ তেতিয়া আমি যদি অলপ ভালকৈ চেষ্টা কৰোঁ তেতিয়াহ'লে গম পাই যাম যে এইটো প্ৰেজেণ্ট ইনডিফিনিট আছে। তেতিয়া আমি ছাবজেক্টটো চাই তাৰপিছত ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হ'লে ভাৰ্বৰ লগত এছ বি এছ যোগ কৰিম আৰু যদি নহয় তেনেহ'লে কৰিব নালাগে। আৰু এটা ব্যৱহাৰ আছে ইন এক্সক্লেমেটৰী চেণ্টেন্স বিগিনিং উইথ হেয়াৰ দেয়াৰ। যদি এক্সক্লেমেটৰী চেণ্টেন্সত ষ্টাৰ্টিংটো হেয়াৰ বা দেয়াৰ দি হয় তেনেহ'লে সেইটো আমি কিহত কৰিব লাগিব প্ৰেজেণ্ট ইনডিফিনিটত। কাৰণ এক্সক্লেমেটৰীটো গম পাবাই এক্সক্লেমেটৰীত কি থাকে এক্সক্লেমেশ্যন চাইনটো থাকে এইটো দেখি গম পাম যে এক্সক্লেমেটৰী চেণ্টেন্স। যদি আমি হেয়াৰ বা দেয়াৰ ষ্টাৰ্ট থাকে সেইটো আমি কিহত কৰিব লাগিব প্ৰেজেণ্ট ইনডিফিনিটত কৰিব লাগিব। আমি এটা উদাহৰণৰ পৰা বুজিবলৈ চেষ্টা কৰোঁ যেনেকৈ হেয়াৰ কামছ আৱাৰ হিৰো এতিয়া এক্সক্লেমেটৰী চেণ্টেন্স সেইকাৰণে হেয়াৰ দি ষ্টাৰ্ট হৈছে সেইকাৰণে কামছ হৈছে মানে প্ৰেজেণ্ট ইনডিফিনিট হৈছে। 2 নম্বৰটো লুক হেয়াৰ কামছ দ্য ট্ৰেইন। লেটছ ডিছকাছ ছাম এক্সাম্পলছ উইথ আনচাৰ্ছ। এতিয়া আমি কিছুমান প্ৰশ্নৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিম। নাম্বাৰ 1টো আছে দ্য বাছ ইউজুৱেলি ব্ৰেকেটত আছে এৰাইভ হেয়াৰ এট 6 o'clock। এতিয়া প্ৰথমে আমি টেন্সটো ধৰিব পাৰিব লাগিব। দ্য বাছ ইউজুৱেলি আছে তাৰ আমি জানি গ'লে এইটো কি আছে প্ৰেজেণ্ট ইনডিফিনিট চিম্পল প্ৰেজেণ্টত। এতিয়া ছাবজেক্টটো আমি চাব লাগিব ছাবজেক্টটো কি আছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ দ্য বাছ তেনেহ'লে আমি ভাৰ্বটোৰ লগত কি কৰিম এছ বি এছ যোগ কৰি দিম তেতিয়া উত্তৰটো কি হ'ব দ্য বাছ ইউজুৱেলি এৰাইভছ হেয়াৰ এট 6 o'clock। নাম্বাৰ 2 হি ব্ৰেকেটত আছে গ' টু মাৰ্কেট এভৰি ডে। ইয়াত আমি চালোঁ যে ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ আছে তো হি আছে গ'ৰ লগত কি কয় য়েছ তো কি লিখিব লাগিব হি গ'জ টু মাৰ্কেট এভৰি ডে এইটো হ'ব আনচাৰ। নাম্বাৰ 3 দ্য ছান ব্ৰেকেটত আছে ৰাইজ ইন দ্য ইষ্ট
দ্য ছান ৰাইজ ইন দ্য ইষ্ট, তাৰমানে এইটো কি বুজাইছে? ইউনিভাৰ্চেল ট্ৰুথ বুজাইছে। সেইকাৰণে আমি কি কৰিম? এইটো আমি জানি গ'লে এইটো কি আছে? প্ৰেজেণ্ট ইনডিফিনিটত। তেতিয়া আমি প্ৰেজেণ্ট ইনডিফিনিটত নিয়মটো অনুসাৰে কি কৰিব লাগিব? দ্য ছানটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ আছে, সেইকাৰণে আমি ভাৰ্বৰ লগত এছ যোগ কৰিব লাগিব। তো এনচাৰটো কি হ'ব? দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, এইটো হ'ব আমাৰ এনচাৰ। 4 হি বেকেটত আছে ভিজিট গুৱাহাটী এভৰি ইয়েৰ, তাৰমানে কি বুজাইছে? এইটো মানে তাৰ কি বুজাইছে? হেবিট, অভ্যাস। তাৰমানে ইয়াত কি হ'ব? যিহেতু ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ আছে, সেইকাৰণে কি হ'ব? হি ভিজিটছ গুৱাহাটী এভৰি ইয়েৰ। 5 ৰীতা গেট আপ ডেইলি এট 5 AM, বেকেটত আছে গেট আপ, তাৰমানে ৰীতা গেট আপ ডেইলি এট 5 AM কি বুজাইছে? এইটো কি বুজাইছে? হেবিট। তো হেবিচুৱেল একশ্যন বুজাইছে, সেইকাৰণে কি হ'ব? যিহেতু ৰীতাটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, সেইকাৰণে আমি কি কৰিব লাগিব? ভাৰ্বৰ লগত এছ বি এছ যোগ কৰিব লাগিব। ৰীতা গেটছৰ লগত কি হ'ব? এছ, তাৰমানে কি হ'ব? ৰীতা গেটছ আপ এট 5 AM ডেইলি। 6 দ্য অল্ড মেন বেকেটত আছে ৰিড দ্য ৰামায়ণ এভৰি ডে, তাৰমানে কি বুজাইছে? এভৰি ডে পঢ়ে, মানে কি সদায় সদায় পঢ়ে, তাৰমানে কি? অভ্যাস। অভ্যাসগত কাম বুজালে আমি কি কৰিব লাগে? প্ৰেজেণ্ট ইনডিফিনিটত কৰিব লাগে। তো প্ৰেজেণ্ট ইনডিফিনিট কৰিলে দ্য অল্ড মেনটো আছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, সেইকাৰণে ভাৰ্বৰ লগত এছ বি এছ যোগ কৰিব লাগে। তাৰমানে ৰিডৰ লগত কি হ'ব? ৰিডছ, তেতিয়া কি হ'ব? দ্য অল্ড মেন ৰিডছ দ্য ৰামায়ণ এভৰি ডে। 7 দ্য আৰ্থ বেকেটত আছে মুভ ৰাউণ্ড দ্য ছান, এই চেণ্টেন্সটোৱে কি বুজাইছে? ইউনিভাৰ্চেল ট্ৰুথ, মানে চিৰসত্য। সেইকাৰণে কি হ'ব? এইটো প্ৰেজেণ্ট ইনডিফিনিটত হ'ব। তো প্ৰেজেণ্ট ইনডিফিনিটত আমি কি কৰিব লাগিব? আমি ছাবজেক্টটো চাব লাগিব। ছাবজেক্টটো কি আছে? দ্য আৰ্থ, আৰ্থটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, সেইকাৰণে মুভৰটো কি হ'ব? মুভছ হৈ যাব। তো কি হ'ব? দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান। নাম্বাৰ 8 এ ভেজিটেৰিয়ান ইজ এ পাৰ্চন হু নেভাৰ বেকেটত আছে ইট মিট, তো এই ভেজিটেৰিয়ান ইজ এ পাৰ্চন হু নেভাৰ ইট মিট, এইটো কি বুজাইছে? এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে, তাৰমানে কেতিয়াও নাখায়, তাৰ এইটো হেবিটেই বুজাইছে। তেনেহ'লে আমি এই চেণ্টেন্সটো যদি আমি কাৰেক্টনেছ কৰি কি হ'ব? এ ভেজিটেৰিয়ান ইজ এ পাৰ্চন হু নেভাৰ ইটছ মিট। 9 দ্য শ্ব' অলৱেজ বেকেটত আছে বিগিন এট 6 PM, তাৰমানে এইটো প্ৰেজেণ্ট ইনডিফিনিট আছে, অলৱেজটো দেখিও তোমালোকে গম পাই গৈছে। তো এনচাৰটো হ'ব দ্য শ্ব' অলৱেজ বিগিনছ এট 6 PM। 10 মাই ব্ৰাদাৰ জেনেৰেলি বেকেটত আছে গ' টু স্কুল অন ফুট, এইটো দেখি জেনেৰেলটো দেখিছাই, আৰু এইটো অভ্যাসে বুজাইছে, সেইকাৰণে কি হ'ব? প্ৰেজেণ্ট ইনডিফিনিট। তেতিয়া কি হ'ব? যিহেতু মাই ব্ৰাদাৰটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, গ'টো কি হ'ব? গোজ। তো মাই ব্ৰাদাৰ জেনেৰেলি গোজ টু স্কুল অন ফুট। মাই ডিয়াৰ ভিউৱাৰ্ছ, যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে তেন্তে ছাবস্ক্ৰাইব কৰিব পৰৱৰ্তী ভিডিঅ'ৰ ন'টিফিকেশ্যন পাবৰ বাবে।